নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মোৰ আলোচ্য বিষয় পানীলাও খেতি। তো ছেপ্টেম্বৰ মাহৰ অন্তিম বা অক্টোবৰ মাহতে কৰিব পৰা শীতকালীন পানীলাও খেতিৰ বিষয়ে আজি মই আলোচনা কৰিম। কথা হ'ল বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব। স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালে আপোনালোকে নিশ্চয় জানিব আপোনালোকে যে পানীলাও খেতিত আমি কি ধৰণৰ যতন আৰু কিমান পৰিমাণে আমি ৰাসায়নিক সাৰ, কিমান পৰিমাণে আমি গোবৰ সাৰ দিব লাগে আৰু খেতিৰ যতন আমি কি পদ্ধতি মতে কৰিব লাগে, কি ঔষধ খেতিত দিব লাগে, দানা কোনবিলাক দিব লাগে। আজিৰ এই ভিডিঅ'টোৰ মাজেদি আপোনালোকে A to Z কথা আপোনালোকে শুনা পাব। তো কথা হ'ল কি, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউয়াৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। তো খেতিত তো গোবৰ কি পদ্ধতিত দিয়া আছে আপোনালোকে চাব পাৰিছে। তো ইফালে গোবৰ আছিল, তো একদম পূৰা এইবিলাকত ভৰাই মূৰত উঠাই আনি আছে আৰু খেতিত দিয়া আছে, চাব পাৰিছে কি ধৰণে। তো চাওক কিমান কষ্ট কৰি আছে খেতিত। এই চাওক লৈ যাওঁতে একদম পূৰা ব্ৰেক মাৰি আছে। এয়া আহি আছে আৰু এজন, কিমান কষ্ট, ইমান ৰ'দ। ঐ শুন গোবৰ যে পেলাই আছে, ইয়াত কিমান গোবৰ দি আছা? কেই গাড়ী? এক গাড়ী দি আছে নেকি? কেনে লাগি আছে তোৰ? ভালে লাগি আছে। চাওক কিমান কষ্টৰ বলত তেখেতে খেতিত গোবৰ দি আছে। তো এই খেতিত আপোনালোকে বীজ দিয়াৰ আগতে সুপাৰ 35 কিলো, পটাছ 10 কিলো, ইউৰিয়া 10 কিলো, তাৰপিছত আপোনালোকে এইবিলাক সিঁচিলে 10 কিলো চূণ দিলে, ধুনীয়াকৈ সিঁচি ধুনীয়াকৈ হাল মাৰি ময়াই ধূলিময় কৰি তাৰপিছত আপোনালোকে লগাব লাগিব। এইটো কিন্তু আমাৰ হাইব্ৰিড লাও, এইটো হ'ল গদা F1, গদা F40, F1। তো এই খেতিত কিন্তু ফলন যথেষ্ট হ'ব, সেইকাৰণে কিন্তু এখেতে বৰ্ষাকালত লগোৱা নাই। এতিয়া কিন্তু শীতকালীন চব্জি এইটো পানীলাও। তো এই খেতিত যথেষ্ট পৰিমাণে গোবৰ দি আছে, এক গাড়ী গোবৰ দি আছে। আৰু যেতিয়া গছ গৈ চাং পাব, এই খেতিটোত কিন্তু জিকা আছিল, জিকা শেষ হ'ল, এতিয়া তলত একদম পূৰা লাও গছবিলাক উঠি আছে। আৰু ইফালে খেতিয়কে চাওক নিকানি কাম কৰিবৰ কাৰণে বহিল, এতিয়া নিকানি কাম কৰিব, খেতি চাফা কৰি আছে। চাওক তো আপোনালোকে ৰাসায়নিক সাৰটো খেতিত যদি আপোনালোকে নিদিয়ে, ৰাসায়নিক সাৰ যদি আপোনালোকে খেতিত খেতি যদি আপোনালোকে গ্ৰ'থ কৰিব খুজিছে, খেতিত ফলন বৃদ্ধি কৰিব খুজিছে, ৰাসায়নিক সাৰৰ প্ৰয়োজন হ'ব, দানাৰ প্ৰয়োজন হ'ব আৰু উন্নত ধৰণৰ ঔষধৰ প্ৰয়োজন হ'ব। এটা কথা লক্ষ্য কৰিব, গছৰ পাতবিলাক যাতে হালধীয়া নহয় আৰু পোকে যাতে গছৰ আগবিলাক নাখায়, জিভাইদি যাতে চেলেকি নাথাকে, তাৰ কাৰণে আপোনালোকে আগতীয়াকৈ ৰেডি হৈ থাকিব লাগিব। পোকৰ ঔষধ ডাহাত আছে, ডাষ্টাৰ আছে, গ্ৰেচিয়া, চিমোডেছ, পকেট, এইবিলাক ঔষধ আপোনালোকে খেতিত সংগনাই দিয়ে যাব লাগিব। আৰু যেতিয়া গছ গৈ চাং পাব তেতিয়া আপোনালোকে নেট্ৰোপালছ, চাৰ্ম জি, KGF2, তাৰপিছত 95, হোমিপ্ৰ, এইবিলাক উন্নত ধৰণৰ দানাবিলাক আপোনালোকৰ খেতিত দিব। আপোনালোকে চাব অলপ কেইদিনৰ ভিতৰত আপোনালোকৰ গছবিলাক পূৰা গ্ৰ'থ হৈ যাব আৰু গছত ফলন আহি যাব। তো যদি খৰাং বতৰ, আপোনালোকে দানা ঔষধ সাৰ দিছে, খেতি নিকানি কাম কৰিছে, চাফা কৰিছে, ঘাঁহ বন চাফা কৰাৰ পিছত যদি পানীৰ প্ৰয়োজন হয় আপোনালোকে জলসিঞ্চন কৰি দিব, পানী দি দিব। পানী দি দিয়াৰ পিছত আপোনালোকে চাব লাও গছৰ পূৰা গ্ৰ'থ আহি গৈছে। চাওক কিমান কষ্টৰ মাজেদি এখেতে খেতি কৰিছে, ইমান ৰ'দ, কি ক'ম আৰু। ইমান ৰ'দৰ মাজত খেতিয়কে খেতিত যথেষ্ট পৰিমাণে গোবৰ দি আছে। এখেতে ৰ'দ বৰষুণ নামানা হ'ল,
ৰ'দ বৰষুণ এখেতে নামানে এখেতে চাওক একদম পুৰা গামলাত ভৰাইছে গোবৰ ধৰক এটা গামলাত মিনিমাম 10 পৰা 15 কিলোকৈ গোবৰ উঠাইছে আৰু খেতিত আনি ঠায়ে ঠায়ে থৈছে তো যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পাইছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক যিমান পাৰে মোৰ ভিডিঅ'টো শেয়াৰ কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ আৰু মোৰ ভিডিঅ'টো আপোনালোকে ফেসবুক পেজতো পাব আপোনালোকে যদি মোৰ পেজটো এতিয়া ফলোৱাৰ হিচাপে নাই আপোনালোকে ফলোৱাৰ হিচাপে থাকিব মোৰ লগত আপোনালোকে এনেকুৱা ধৰণৰ উন্নত খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি পাই থাকিব তো মই আৰু বিশেষ আলোচনা নকৰো এটা কথা হ'ল আপোনালোকে খেতিত এটা কাম কৰিব ঘাঁহ যাতে নহয় আৰু দানা ঔষধ লাগিলে আপোনালোকে মোক যোগাযোগ কৰিব মই আপোনালোকক এনেকুৱা ধৰণৰ দানা ঔষধ আপোনালোকক যোগান ধৰিবৰ কাৰণে প্ৰস্তুতি ল'ম তো বিশেষ দেৰি নকৰো আজি মই ভিডিঅ' এইখিনিতে সমাপ্ত মাৰিছো পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম আৰু এইটো ভিডিঅ'ৰ পিছত আপোনালোকৰ কোনটো ভিডিঅ' লাগে মোক কমেন্ট কৰি জনালেই হ'ল বাই বাই